এক নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগৰ সঞ্চালক প্ৰধান কোন আছিল? উত্তৰ আলেকজেণ্ডাৰ কানিংহাম। ২ নম্বৰ কোৱেশ্চনটো হৈছে কোনে কেতিয়া হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল? উত্তৰ 1922 চনত। তিনিজনৰ নাম আছিল ৰখাল দাস বেনাৰ্জী, দয়াৰাম সাহানী আৰু চাৰ্জন মাৰ্শাল। ৩ নম্বৰ কোৱেশ্চনটো হৈছে মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? উত্তৰ মৃতকৰ সমাধি। ৪ নম্বৰ কোৱেশ্চনটো হৈছে হৰপ্পা সংস্কৃতিৰ চাৰিসীমা বা নিৰ্দেশনসমূহ। উত্তৰ উত্তৰে জম্মু ও কাশ্মীৰ, দক্ষিণে নৰ্দমা অৱবাহিকা, পূবে মিৰাট, পশ্চিমে পাকিস্তানৰ অন্তৰ্গত বেলুচিস্তানৰ মাকৰান। ৫ নম্বৰ কোৱেশ্চনটো হৈছে হৰপ্পা সংস্কৃতিৰ মূল ভেটি কি? উত্তৰ কৃষি। ৬ নম্বৰ কোৱেশ্চনটো হৈছে মহেঞ্জোদাৰোত কিমানটা পক্ষীনাদ আছে? উত্তৰ ৭০০টা। ৭ নম্বৰ কোৱেশ্চনটো হৈছে মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা স্নানাগাৰটোৰ দিক আৰু প্ৰস্থ কিমান? দিক হৈছে ১৮০, প্ৰস্থ ১০৮। ৮ নম্বৰ কোৱেশ্চনটো হৈছে হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ কি কি? উত্তৰ তাম, ৰূপ, সোণ আদি। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা। ৯ নম্বৰ কোৱেশ্চনটো হৈছে লোথালত ব্যৱহাৰ কৰা ২ প্ৰকাৰৰ ইটা কি কি আছিল? ৰ'দত শুকোৱা ইটা আৰু পোৰা ইটা। ১০ নম্বৰ কোৱেশ্চনটো হৈছে হৰপ্পা শিল্প উদ্যোগত প্ৰধান স্থানসমূহ কি কি আছিল? ৩টা আছিল। একটা হৈছে লোথাল, ২ নম্বৰ হৈছে ভোলভিটা, ৩ নম্বৰ হৈছে বালাকোট। ১১ নম্বৰ কুৱেশ্যনটো হৈছে হৰপ্পা সভ্যতাৰ মূল খাদ্যশস্যসমূহ কি কি আছিল? ঘেঁহু, গম, কপাহ, যুৱ, বালি আদি। ১২ নম্বৰ কুৱেশ্যনটো হৈছে লোথাল ক'ত অৱস্থিত? এনেকুৱা কুৱেশ্যন আহিব পাৰে 100%। উত্তৰ হৈছে গুজৰাটত। ১৩ নম্বৰ কুৱেশ্যনটো হৈছে হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহ কৌশল কি? বেপাৰ বাণিজ্য আৰু কৃষি। ১৪ নম্বৰ কুৱেশ্যনটো হৈছে কিমান চনত মহেঞ্জোদাৰোত খনন কাৰ্য আৰম্ভ কৰা হয়? উত্তৰ ১৯২৫ চনত। ১৫ নম্বৰ কুৱেশ্যনটো হৈছে সভ্যতা কাক বোলে? উত্তৰ কোনো ব্যক্তি বা সমাজৰ বিৱৰ্তন প্ৰক্ৰিয়াকে সভ্যতা বুলি কোৱা হয়।